আপোনালোক সকলোৱে জানে অসমত যি 6 জনগোষ্ঠীৰ জনজাতিকৰণ এতিয়া দীৰ্ঘদিনীয়া এটা দাবী আছিলে, সেই দাবীটো অনুসৰি যোৱা 29 তাৰিখে অসমৰ বিধানসভাত মন্ত্ৰীগোটে এটি প্ৰতিবেদন দাখিল কৰে। আমাৰ যি 6 জনগোষ্ঠী আছিল, কোচ ৰাজবংশী, টাই আহোম, মটক মৰাণকে আদি কৰি যি আমাৰ 6 জনগোষ্ঠী আছিল, এই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ উপলক্ষে কেনেদৰে জনজাতিকৰণ কৰা যাব, তাৰ কাৰণে এই 29 নৱেম্বৰ তাৰিখে মন্ত্ৰীগোটে এটি প্ৰতিবেদন দাখিল কৰে। আমি বিভিন্ন সামাজিক মাধ্যমত দেখা পাবলৈ সক্ষম হৈছোঁ যে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, শৈক্ষিক প্ৰতিষ্ঠানত আমাৰ যি বড়ো ভাইসকল আছে, তেখেতসকলৰ ছাত্ৰ ছাত্ৰীসকলে এই জনজাতিকৰণৰ বিৰোধিতা কৰি আছে। আমি তেখেতসকলক অনুৰোধ জনাইছোঁ, জনজাতিকৰণটো আমি কেৱল আমাৰ অধিকাৰ, আমাৰ যি 6 জনগোষ্ঠী আছে, 6 জনগোষ্ঠীৰ ৰাজনৈতিক আৰু মাটিৰ অধিকাৰৰ কাৰণে আমি কৰি আছোঁ। কাৰণ আপোনালোকে সকলোৱে জানে, অবিভক্ত গোৱালপাৰা আমাৰ কোচ ৰাজবংশীসকলৰ এটি অন্যতম ঠাই বুলি আমি ক'ব পাৰোঁ। অসমৰ ভিতৰত আমাৰ অবিভক্ত গোৱালপাৰা ঠাই। আজি সেই অবিভক্ত গোৱালপাৰাত আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যি আমি জাতিটো আছোঁ, এই জাতিটোৰ অৱস্থা কি হৈছে আপোনালোক সকলোৱে জানে। আজি আমাৰ এইখিনি ঠাইত আমাৰ জনগোষ্ঠীৰ পৰা আমাৰ প্ৰতিনিধি না নিৰ্বাচনত জিকি আহিব পাৰে। আমাৰ এনেকুৱা হৈছে, আমাৰ জনগোষ্ঠীৰ যি লিডাৰ বা নেতৃত্ব, সেই নেতৃত্ব ঘৰতে আহি আন মানুহে পিটি থৈ যাব পাৰে, পিটি থৈ যায়। এনেকুৱা আমি পৰিস্থিতিৰ সন্মুখীন হৈছোঁ, যাৰ কাৰণে আমি এটা ডিমাণ্ড জনাইছোঁ যে আমাৰ এই জনগোষ্ঠীটোক জনজাতিকৰণ কৰিব লাগে, ৰাজনৈতিকভাৱে আমাক সুৰক্ষা দিব লাগে আৰু আমাৰ মাটি সুৰক্ষা দিব লাগে। কাৰণ আমাৰ যদি মাটি সুৰক্ষা নহয়, তেতিয়াহ'লে আমাৰ যি অৱস্থা আছে আজিতকৈ আৰু শোচনীয় অৱস্থা হ'ব, যাৰ কাৰণে আমি SC ডিমাণ্ড কৰিছোঁ। ইয়াৰ লগে লগে আমি এইটো কথা স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ যে আমি হয় SC ডিমাণ্ড কৰিছোঁ, কিন্তু আমি কাৰো অধিকাৰ বিচৰা নাই।